মেট্ৰিকৰ পৰীক্ষা আহি আছে। এতিয়া খেলা বাদ দিয়া আৰু টোপনি যোৱা। ৰাতিপুৱা সোনকালে উঠি কিতাপ পঢ়িবা। ৰাতিপুৱা কিতাপ পঢ়িলে ভাল, বেছিকৈ মনত থাকে। হ'ব, ইমান জ্ঞান দিব নালাগে। এই বুঢ়াই মোৰ খেলা মুডে নষ্ট কৰি দিলে। নাতি, ডাঙৰৰ লগত এনে ব্যৱহাৰ নকৰিবা। ডাঙৰৰ লগত এনে ব্যৱহাৰ কৰিলে তুমি কেতিয়াও ডাঙৰ মানুহ হ'ব নোৱাৰা। ৰহ বুঢ়া ৰহ, ৰাতিপুৱাহে তোক শিক্ষা দি আছো, এতিয়াতো মনে মনে শুই থাক। মা, অ মা, মা ক'ত আছা তুমি? ওলাই আহা। কি হ'ল বাবা, কি হ'ল? ইমানকে কিয় চিঞৰি আছা? এই বুঢ়াই মোক গোটেই ৰাতি পঢ়িব নিদিলে আৰু শুব নিদিলে। হয় নেকি? সেইকাৰণেতো মই ভাবিছো আমাৰ ভণ্টিয়ে কিয় ইমান দেৰিকৈ শুই উঠিছে, নহ'লেতো এই সোনকালে শুই উঠি যায়। ৰ'বা ৰ'বা, এই বুঢ়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব। কিন্তু এই বুঢ়াইটো পেঞ্চনৰ টকা পায়। এই টকাৰ কাৰণেতো বুঢ়াক ইমান দিনে কষ্ট কৰি পুহি ৰাখিছো। তেতিয়াহ'লে এই বুঢ়াৰ একো ব্যৱস্থা নকৰা নেকি? কৰিম ৰ'বা, আজিৰ পৰা এই বুঢ়াক বাৰান্দাতে শুব দিম। বোৱাৰী, মই নাতিক কৈ আছিলোঁ যে ইমান ৰাতিলৈকে গেম খেলিব নালাগে। ৰাতি সোনকালে শুই পুৱাই উঠি কিতাপ পঢ়িব লাগে বুলি তাক বুজাই আছিলোঁ। মই যি কৈছো সেইটোৱে হ'ব, আপুনি মনে মনে থাকক। বোৱাৰী, মোৰ বয়স হৈছে। এই ঠাণ্ডাত মই বাৰান্দাত কেনেকৈ থাকিম? আপোনাৰ কাৰণে মোৰ ল'ৰাৰ পঢ়া শুনা নহয়, মোৰ বহুত আশা, বহুত সপোন। মোৰ ল'ৰাই মেট্ৰিকত 90% পাই পাছ কৰিব, কিন্তু আপুনি থকালৈকে এইটো কেতিয়াও সম্ভৱ নহয়। বোৱাৰী, মই কাৰো ক্ষতি কৰিব নিবিচাৰোঁ। তুমি ভবাটোৱে হ'ব। নাতিৰ ক্ষতি হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। ঐ জৌৰি, ইমান সাজিক আছে, কলৈ গৈ আছা? মোৰ এটা ইউটিউব চেনেল আছে, তাত মই ভিডিঅ' বনাবলৈ গৈ আছো। আৰুনো কি? ইমান সোনকালে তোমাৰ ঘৰৰ সকলোবোৰ কাম হৈ গ'ল নেকি? হে, এইবোৰ কাম কোনে কৰে? মোৰ এইবোৰ কাম কৰা সময় নাই দেই। মই মাত্ৰ টোপনিৰ পৰা উঠি সাজি কাচি ওলাই আহিছো। ঘৰত তোমাৰ কাম কৰা মানুহ আছে? নহয় নহয়, মই ঘৰত কাম কৰা মানুহ কিয় ৰাখিম? ঘৰত শাহু মা আছে, তেওঁৱে সকলোবোৰ কাম কৰে। মোৰ একো টেনচনেই নাই। পিছে তোমাৰ ল'ৰা ছোৱালীবোৰক ক'ত থৈ আহিছা? সিহঁতক কোনে ৰাখিব? হেই, ইমান চিন্তা কিহৰ? সিহঁতৰ হাতত মোবাইল দি পঢ়াই থৈ আহিছো। সিহঁতে সকলোবোৰ জানে। তুমি ঠিকেই কৈছা। মোৰ সৰু ল'ৰাজনেও যিমান মোবাইল চলাব জানে, মই সিমান নেজানো।